চালনা ৰেঞ্জৰ আণ্ডাৰত যিটো নৰ্থ ডিজু চাউথ ডিজু ৰিজাৰ্ভ ফৰেষ্ট আছে তাত হাতীৰ জাক এটা আছিল। হাতীৰ জাকটোৱে ৰাতি গাঁৱৰ ফালে আহোঁতে এটা পোৱালি তাত থাকি গ'ল বুলি আমাক জনাইছে আৰু তাৰ পিছত যথেষ্ট চেষ্টা কৰিও তাৰমানে জাকটো বিচাৰি উলিয়াব পৰা নগ'ল। গতিকে পোৱালিটো জাকৰ ফালে বা জাকত লগাই দিয়া যিটো প্ৰচেষ্টা সেইটো কৰিব পৰা নগ'ল। পোৱালিটো একেবাৰে সৰু, ই 2 মাহৰ পৰা 3 মাহ, মাত্ৰ 102 কেজি ওজন তাৰ। তাক ইয়ালৈ ৰাতি প্ৰায় 9টা 9:30 মানত ইয়াত অনা হৈছে। পোৱালিটো বৰ্তমান যিটো আমি বটলেদি গাখীৰ খুৱাওঁ, সেই বটলেদি গাখীৰ খুৱাবলৈ তাক শিকাই থকা হৈছে। এইটো তাৰ কাৰণে নতুন বস্তু, গতিকে তাৰ শিকাওঁতে কিছুমান পোৱালি অতি সোনকালে শিকে, কিছুমানে দেৰিকৈ শিকে। সি এতিয়া লাহে লাহে শিকিছে বুলি আমি দেখিছোঁ CCTVত। আৰু তাত আমাৰ দিনে নিশাই 2জন পৰিচৰ্যা কৰ্মী লাগি আছে।